তো হ্যালো স্টুডেন্ট, আজি আমি কুৱেশ্যন বেংক আলোচনা কৰিম ফিজিক্সৰ ক্লাস 12 চোৱা এটো 2015 চনত আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট নোটস বনাই লবা চোৱা কি আছে যে হোৱাট ইজ মানে কোয়ান্টাইজেশন অফ চাৰ্জ চোৱা এটো কি হৈছে অসমত আছে যে আধানৰ গুণকৰণ মানে কি ভেৰি ভেৰি ইম্পৰ্টেন্ট 2015 চনত আছে চোৱা 2015 চনত আছে এক মাৰ্কৰ কাৰণে তো আমি আনসাৰটো লিখিম চোৱা তো আনসাৰটো আমি কেনেকৈ লিখিম চোৱা যে according to search quantization any search particle any such particle can have a search can have a search equal to some integral number of e so e লিখিম যে q equal n small n e যত কি হ'ব where লিখিবা where n equal 1 2 3 dot তো এইখিনি आंसर সোয়া কি কৈছে आंसरত জন যে according to search quantization any search particle can have a search equal to some integral number of e q equal n e small n e where n এর মান কি হবে 1 2 3 dot integer হবে তো এইখিনি কোৱেশ্যনৰ आंसर তো এইখিনি লিখিলে আমি এক মাৰ্কৰ পাই যাম সো ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো 2015 চনত আছে 2015 চনত আছে এক মাৰ্কৰ কাৰণে তো অসমীয়াটো লিখি দিম তো আমি এখিনি ইংৰাজীত লিখিলো তাৰ পিছত অসমীয়াত লিখি দিম সো যে কি কৈছে যে এনৰ মান চাৰ্জ কেতিয়াও পয়েন্টত নাপাও সেই কাৰণে লিখিছে ইন্টিজাৰ সংখ্যা হ'ব পাৰে জিৰো হ'ব পাৰে কোনো এটা বস্তুৰ চাৰ্জ নাথাকিব পাৰে যেনে ফৰ एग्जांपल তোমাৰ মোবাইলত চাৰ্জ 0% হয় ব্যাটারি লো হয় কিন্তু 1% 2% হয় কিন্তু কি হয় 1.2% হয় নহয় কাৰণ নহয় সেই কাৰণে চাৰ্জ আমি কি হয় ইন্টিজাৰত পাও 0 হ'ব পাৰে 1 2 3 ডট হ'ব পাৰে ঠিক তেনেকৈ যে মোবাইলৰ চাৰ্জ কেতিয়াও 1.25% হ'ব নোৱাৰে ইন্টিজাৰ সংখ্যা হ'ব পাৰে সেই কাৰণে লিখিছে যে এনৰ মান 1 2 3 ডট হ'ব পাৰে কোনো এটা বস্তুৰ মান চাৰ্জ 0 হ'ব পাৰে তো এইখিনি আছিল आंसर তো স্ক্ৰিনশ্বট মাৰিবা তাৰ পিছত আমি অসমীয়াত লিখি দিম তো সোয়া এতিয়া অসমীয়াত লিখিম সোয়া যে আধানৰ গুণকৰণ মানে কি সোয়া অসমীয়াত লিখিম তো উত্তৰটো কি হ'ব অসমীয়াত সোয়া উত্তৰ কি হ'ব সোয়া যে আধানৰ কোয়ান্টিকৰণ অনুহৰি যিকোনো আধানযুক্ত কণিকাৰ আধান স্মল ইৰ কিছু অখণ্ড সংখ্যাৰ সমান হ'ব পাৰে
পাৰে চোৱা অৰ্থাৎ capital Q N E য'ত small n ৰ মান 1 2 3 হ'ব চোৱা এইখিনি ডট 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 3 4 হ'ব পাৰে 3 6 7 8 হ'ব পাৰে চোৱা এতিয়া যে আধানৰ গুণকৰণ মানে কি তো এনেকৈ লিখিবা যে আধানৰ কোৱান্টিকৰণ অনুসৰি যিকোনো আধানযুক্ত কণিকাৰ আধান স্মল ইৰ কিছু অখণ্ড সংখ্যাৰ সমান হ'ব পাৰে অৰ্থাৎ Q ইকুৱেল N E য'ত n ৰ মান 1 2 3 ডট ডট 2015 চনত আহিছে সো 2015 চনত আহিছে তো কিমান মাৰ্কৰ কাৰণে 1 মাৰ্কৰ কাৰণে আহিছে তো ভেৰি ইম্পৰ্টেন্ট তো ধুনিয়াকৈ কিবা লিখি লবা নোটস বনাই লবা তো এইখিনি আছিল আমাৰ আনসাৰ যে হোৱাট ইজ কোয়ান্টাইজেশন অফ চাৰ্জ আধানৰ গুণকৰণ মানে কি তো এইখিনি আছিল আনসাৰ তো নোটস বনাবা তো সোয়া এটা 2016 চনৰ আছে কোৱেশ্চন সোয়া কি আছে সোয়া what is the SI unit of permittivity সোয়া অসমত আছে যে বৈদ্যুতিক প্ৰৱেশতাৰ একক কি এতিয়া পাৰমিটিভিটি মানে কি সোয়া পাৰমিটিভিটি মানে হল এপসাইলন নটক বুলি কোৱা হয় এতিয়া এপসাইলন নটৰ আমি কি ওলাব লাগে একক ওলাব লাগে তো বৈদ্যুতিক প্ৰৱেশতা এপসাইলন নটক কি বুলি কোৱা হয় অসমত বৈদ্যুতিক প্ৰৱেশতা বুলি কোৱা হয় এতিয়া বৈদ্যুতিক প্ৰৱেশতাৰ একক আমি লিখিব লাগে সোয়া আনসাৰটো কি হ'ব সো আনসাৰটো লিখিবা যে আনসাৰ কি লিখিবা যে কুলম স্কয়াৰ নিউটন পার মিটার পার স্কয়ার সো এইখিনি আনসাৰ এতিয়া এককটো কৰ পৰা আহিলে সোৱা এককটো কৰ পৰা আহিলে জানিবলৈ হলে আমি কুলম ল জানিব লাগিব যে কুলমৰ সূত্ৰ জানিব লাগিব তো কুলম ল আমি সকলোৱে জানো যে F ইকুৱেল কুলম ল জানো F ইকুৱেল 1/4 পাই এপসাইলন নট Q বাই Q2 R স্কয়াৰ সকলোৱে জানো আমি তো এইখিনিৰ পৰা কি কৈছে এপসাইলন নট মানে কি পাৰমিটিভিটি এপসাইলন নট মানে পাৰমিটিভিটি আৰু অসমত কয় বৈদ্যুতিক প্ৰৱেশতা তো এপসাইলন নটৰ আমি একক ওলাব লাগে তেতিয়া হলে সোৱা একক কেনেকৈ ওলাম সোৱা তো সোৱা এটি কি হল সোৱা ইয়াৰ লগত ই মাল্টিপল হৈ আছে ইয়াৰ লগত ইয়াত পূৰণ হৈ আছে সোৱা তেতিয়া Q1 বাই Q2 হ'ব তো ইয়াক যদি ইয়াক আমি সোৱা মাল্টিপল কৰো সোৱা তেতিয়া কি হ'ব সোৱা 4 পাই এপসাইলন নট কি হ'ব R স্কয়াৰ হ'ব এতিয়া সোৱা এটা কি কৰিব লাগে ক্ৰস মাল্টিপ্লিকেশন মেথড কৰিব লাগে বজ্ৰ গুণন পূৰণ কৰিব লাগে এতিয়া কি হ'ব সোৱা এইখিনি কি হ'ব এইখিনি আহি যাব এইখিনি আহি যাব সোৱা তো এইখিনিৰ লগত এই গুটেখিনিৰ লগত F পূৰণ হ'ব তেতিয়া কি হ'ব সোৱা 4 পাই এপসাইলন নট R স্কয়াৰ F তাৰ পিছত ই পূৰণ হৈ কিনি আহি যাব রাইট হ্যান্ডসারত আহিব Q1 Q2 এতিয়া কথাটো হল কাৰ একক ওলাব লাগে আমি পারমিটিভিটি একক ওলাব লাগে ইউনিট ওলাব লাগে সো বৈদ্যুতিক প্ৰৱেশতা তেতিয়া হলে এপসাইলন নটক আমি এখিনি ৰাখি দিলু তো তাৰ পিছত এপসাইলন নটৰ লগত গুটেখিনি পূৰণ হৈ আছে তো রাইট সাইডত গলে কি হ'ব হৰণ হৈ যাব তেতিয়া কি কৰিবা তুমিলোকে যে Q1 Q2 একে থাকিব ডিভাইডেড বাই কি হ'ব 4 পাই এপসাইলন বলে R স্কয়ার F হ'ব সোয়া এতিয়া পারমিটিভিটিৰ আমি একক ওলাব লাগে সোয়া তো পারমিটিভিটিৰ একক ওলাব লাগে তো ইয়াৰ লিখি দিছো যে কি আছে পারমিটিভিটিৰ এতিয়া সোয়া কি আছে Q1 Q2 আছে সোয়া 4 পাই R স্কয়ার F আছে সোয়া এতিয়া একক ওলাব লাগে সোয়া Q1 কি আছিল সোৱা Q1 মানে এটা আধান আছিল এটা চাৰ্জ আছিল Q1 এটা চাৰ্জ তো এটা চাৰ্জৰ একক সোৱা চাৰ্জৰ একক কি কুলম তো আর এটা চাৰ্জৰ একক কি কুলম সোৱা এটো Q1 ৰ কাৰণে কুলম Q2 ৰ কাৰণে কুলম তো কুলম পূৰণ তো তিহলে সোৱা 4 পাই তো একক না থাকে তিহলে R সোৱা R স্কয়ার ডিসটেন্স তো ডিসটেন্সৰ একক কি মিটাৰ সোৱা মিটাৰ তো কি আছে মিটার আর ওপর স্কয়ার আছে তেতিয়ালে মিটার স্কয়ার আর F মানে ফোর্স এতিয়া ফোর্সৰ একক কি ফোর্সৰ ইউনিট কি নিউটন সোয়া এতে কি হ'ব সোয়া কুলম স্কয়ার নিউটন মিটার স্কয়ার সো এপসাইলন নটৰ একক এতিয়া সোয়া c স্কয়ার বাই নিউটন পার মিটার স্কয়ার এতিয়া এইখিনিক যদি ওপৰলৈ পঠিয়াই দিও তেতিয়া হলে সোয়া এটা এক্সাম্পল লৈছো সোৱা ধৰা হল
চোৱা 1 বাই যদি বি থাকে 1 বাই যদি বি থাকে বিক যদি আমি ওপৰলৈ পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব বি পাৰ -1 হ'ব তেতিয়াহ'লে এইখিনি আমি ওপৰলৈ পঠিয়াই দিম তেতিয়াহ'লে কি হ'ব চোৱা c স্কয়ার নিউটন পার -1 তো মিটার পার -2 তো এইখিনি আছিলে কি পারমিটিভিটিৰ একক তো এইখিনি কি হল এইখিনিৰ লগত মিলি গল নহয় জানো তো এইখিনি আছিলে একক